পবিত্ৰ ৰমজান মাহতো গৰু চোৰৰ তাণ্ডৱ আল্লাহকো ভয় নকৰে কুখ্যাত চোৰে মৰিগাঁৱত মাজনিশা সৃষ্টি চাঞ্চল্য মৰিগাঁৱৰ ধৰমটোল থানাৰ অন্তৰ্গত পদুমপুখুৰী নিবাসী জিম্পু বৰদলৈ আৰু মিণ্টু বৰদলৈ বাসগৃহৰ পৰা নিশা প্ৰায় 2 মান বজাত 3টাকৈ গৰু চুৰি কৰি পলায়নৰ চেষ্টা কৰে 5টাকৈ কুখ্যাত চোৰে সেই সময়তে গাঁওবাসীয়ে পথৰ মাজত গছৰ বৃহৎ বৃহৎ কুণ্ডা পেলাই কৰায়ত্ব কৰে চোৰৰ বাহনখন স্থানীয় ৰাইজে লগে লগে ভাঙি চুৰমাৰ কৰে AS21 AC 2273 নম্বৰৰ চোৰৰ বাহনখন তাৰ পিছতে অধিক ভয়ংকৰ হৈ পৰে পৰিস্থিতি 5টাকৈ চোৰৰ ভিতৰত 3টাকৈ চোৰে পলায়ন কৰে যদিও তাৰে 2 চোৰক উত্তম মাধ্যম সোধাই স্থানীয় ৰাইজে তাৰ পিছতে অধিক সংকটজনক হৈ পৰে চোৰকেইটাৰ পৰিস্থিতি কিছু সময়ৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে সংকটজনক অৱস্থাত 2 চোৰক উদ্ধাৰ কৰি প্ৰেৰণ কৰে মৰিগাঁও শ্বহীদ তিলক হেমৰাম গুদাভিৰাম অসামৰিক চিকিৎসালয়লৈ আঘাতপ্ৰাপ্ত চোৰকেইটা দলবাৰী জুন আলী আৰু চুকাবাহাৰ বাবু আলী বুলি জানিব পৰা গৈছে তাৰমানে প্ৰায় 2টামান বজাত হুলস্থুল গাঁৱতে আমি উঠি আহিলোঁ এই কিন্তু গৰু চুৰ হৈছে গম পাইছোঁৱেই যোৱাকালি আমি গম পাইছোঁ তেতেলী আৰু বৰদলত চুৰ হৈছে দুঘৰ মানুহত দুহালকৈ গৰু চুৰ হৈছে তাৰপিছতে আজি এই দুটামান সচেতন ব্যক্তি মানে অলপ সাৱধান হৈছিলে তেখেতলোকে ফোন কৰিলে ইয়ালৈ ফোন কৰাত আমাৰ ইয়াত যিকেইজন আমাৰ সন্মুখতে ল'ৰা আছিল তেওঁলোকে এই গছৰ কুণ্ডা কেইটামান সন্মুখত পেলাই ৰাস্তাৰ ব্লক কৰি দিলে আৰু তেওঁলোকে গৰু উঠাই কি 2জন ওচৰা-ওচৰি ঘৰ জিম্বু আৰু মিণ্টু বৰদলৈ হয় তেখেতলোকে উঠাই মানে যাবলৈ চেষ্টা কৰিছিল কিন্তু আমাৰ সচেতন ব্যক্তিকেইজনে সন্মুখত থিয় হৈ গোটেই কাঠৰ কুণ্ডা পেলাই ৰাখি দিছে এইটো একচুৱেলি বৰ অতি বেয়া কথা পৰিতাপৰ কথা এইখিনি সময়ত যিহেতু যিকেইজন চোৰ মুছলমান জাতীয় চোৰ হয় এই ৰমজান মাহ চলি আছে বৰ্তমান ৰোজাৰ সময় এইখিনি সময়ত তেওঁলোকে এনেকৈ বেয়া কামবিলাক কৰে আৰু হয়তো ঈশ্বৰেও মানে তেওঁলোকক আজি এটা শাস্তি দি আহিছে যে ৰমজান মাহত যদি তেওঁলোকে চুৰ কৰে অতি বেয়া কথা ধৰ্মভাৱে অতি বেয়া কথা ভগৱান তেওঁলোকক আজি অতি এটা বেয়া শাস্তি দিছে আৰু সেইকাৰণে হয়তো ভগৱানৰ কৃপাত আজি 2জনকৈ আমাৰ গাঁৱৰে অতি দুখীয়া লোক আজি দুহালকৈ গৰু চুৰ হোৱাৰ পৰা বাচিছে মানে অতি দুখীয়া পৰিয়াল হয় যদি কাইলৈ চুৰ হ'লে হয় নিশ্চয় তেওঁলোকৰ অতি মানে কান্দিব লগা হ'ল হয় কিন্তু ভগৱানৰ কৃপাত গৰুকেইহাল আমি উদ্ধাৰ কৰিব পাৰিছোঁ আৰু ইতিমধ্যে আমি পুলিচ মাতি পেলাই প্ৰশাসনৰ মানুহ মাতি পেলাই আমি তেওঁলোকক হেৰি দিছোঁ আমি আশা ৰাখিম প্ৰশাসন ব্যৱস্থা যে তেওঁলোকক অতি কঠোৰ শাস্তি দিয়ে এইখিনি আমাক চোৰ আমি জনাত ধৰি লওক 5জন বুলি কৈছে যদিও 4জন বা 5জন কিবা এটা হ'ব পাৰে কিন্তু 2জনক ধৰি ৰাখিব পাৰিলে বাকীকেইজন পলাইছে কিমানজন অতি ভালকৈ জানিব নাই তেওঁলোকৰ নামটো সোধা হৈছিল কিন্তু ভাল স্পষ্ট ক'ব পৰা নাই তেওঁলোকে কিবা আব্দুল কিবা কিবি এনেকৈ কৈ আছে তাতে আমি গম পাইছোঁ যে মুছলমান হ'ব লাগিব ব্যুৰো ৰিপৰ্ট ৰিপৰ্টাৰ